शोकपङ्कनिमग्नं याङ्ख्ययोगोपदेशता उज्जहरार्जुनं भक्तं स कृष्ण शरणं मम হুকমহা অঙ্ক মাঝে অর্জুন মগন ভৈলা দেখি পরম ঈশ্বর দেব কি নন্দ নন্দন কৃপায় ঈশ্বরে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ কৃষ্ণ অসমীয়া সমাজৰ পথ প্ৰদৰ্শক এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ পাদপংকজত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰ দুৰ্লভ নৰতনুধাৰী প্ৰতিভা সন্ধানী মঞ্চৰ জৰিয়তে উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই আজি আমাক দিয়া যি নিৰ্দিষ্ট বিষয় এক শৰণ তত্ত্বৰ বিজ্ঞানসন্মত বিশ্লেষণ এই বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ বাবে আগবাঢ়িছো জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত এই প্ৰতিভা সন্ধানী মঞ্চভাগ চলি আছে যি সঞ্চালক যিসকল ভকত বান্ধৱৰ উপস্থিতিত ইমান সুন্দৰ অনুষ্ঠান এটা আগবাঢ়ি গৈ আছে এই সকলো শ্ৰীচৰণত আমি পুনৰবাৰ আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছো আমি সেৱা জনাইছো আমাৰ সকলোৰে পিতামহ স্বৰূপ সংস্কৃত পণ্ডিত পুণ্য শ্লোক আমাৰ প্ৰমোদ শইকীয়া প্ৰভুৰ চৰণত যিকোনো বিষয়ৰ ওপৰত যেতিয়া বিজ্ঞানসন্মত বিশ্লেষণ বুলি আহি যায় তাত কেইটামান তাত ষ্টেপ থাকে পদক্ষেপ কেইটামান ল'বৰ প্ৰয়োজন হৈ যায় প্ৰথমটো হৈছে সমস্যাটো কি কিহৰ কাৰণে এইটো বিশ্লেষণ কৰিবলগীয়া হৈছে আইডেন্টিফিকেশ্যন অফ প্ৰব্লেম কি সমস্যা কি বিষয়টোৰ কেনেকুৱা কি আছে সমস্যা হৈছে আমি প্ৰত্যেক মানুহ জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় জীৱশ্ৰেষ্ঠ হোৱাৰ পাছতো প্ৰতিজন মানুহে যদিও আনন্দ বিচাৰি আছো এই আনন্দ আমি পোৱা নাই বৰঞ্চ তাৰ বিপৰীতে আমি দুখ ভোগ কৰিবলগীয়া হৈছে গতিকে এই দুখৰ পৰা পৰিত্ৰাণ আৰু পৰম আনন্দ প্ৰাপ্তি সেইটো আমাৰ মূল উদ্দেশ্য হ'ব তাৰ কাৰণে কি কৰিলে কেনেকৈ কৰিলে আমি আগবাঢ়িব পাৰিম সেইখিনি কথা আমি যুক্তিযুক্ততাৰে বিজ্ঞানসন্মতভাৱে চালি জাৰি চাবলৈ চেষ্টা কৰিম সমস্যা প্ৰতিজন মানুহে সুখ বিচাৰিছে যেটো আনন্দ আচলতে কয় কিন্তু আনন্দৰ বিপৰীতে দুখ পাইছো
ভাগৱতত বিদুৰে মৈত্ৰৰ আগত এই প্ৰশ্নটোৱে কৰিছিল, যিটো ৫,৫০০ বছৰ আগত কৰা প্ৰশ্ন এতিয়াও একেই তাৰ মূল্য আছে। আজিৰ পৰা হয়তো লাখ লাখ বছৰৰ পাছতো এই প্ৰশ্নটোৰ গভীৰতা সিমানেই থাকিব। সুখায় কৰ্মাণি কৰোতি লোক নাতে সুখম হোৱা অন্যতে বিপৰীতম হোৱা বিন্দেত ভূয় ততএব দুঃখম যদত্র যুক্তম ভগৱান বদেন না ৩:৫-২ তৃতীয় স্কন্ধ ৫ম অধ্যায় ২ নম্বৰ শ্লোক ভাগৱত। বিদুৰে প্ৰশ্ন কৰিছে, সুখৰ কাৰণে প্ৰতিজন মানুহে কৰ্ম কৰি আছে, কিন্তু সুখ নেপায়, দুখ পায়। ইয়াৰ কাৰণটো কি? আৰু সেই কাৰণটোৱে আমি তাৰ আজি উলিয়াবলৈ চেষ্টা কৰিম। সমস্যাৰ সমাধান কেনেকৈ হ'ব সেইখিনি আমি চেষ্টা কৰিম বিজ্ঞানসন্মতভাৱে। বিজ্ঞানসন্মতভাৱে সমস্যাৰ সমাধান উলিয়াবলৈ হলে কিছুমান আমি প্ৰাক কল্পনা কৰি ল'বলগীয়া হয়, যে আচলতে এইটো এনেকুৱা হ'ব পাৰে, আচলতে এইটো এনেকুৱা হ'ব পাৰে। তাৰ পাছত আমি নিৰীক্ষণ পৰীক্ষণৰ দ্বাৰা মূল সিদ্ধান্তত উপনীত হ'ব পাৰে। এতিয়া আমাক আনন্দ লাগে সকলোকে। বৰ্তমান পৃথিৱীত ৬০০ৰ পৰা ৭০০ কোটি মানুহ, কাৰো লগত কাৰো মিল নাই। এখন পথাৰত যদি ১,০০০টা গাই পোৱালি ৰাখি দিয়া হয় আৰু যদি গাইজনী এৰি দিয়ে, বাকীবিলাক পোৱালীয়ে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, কেৱল নিজৰ পোৱালিটো আহিলে পাতি দিব, গা চেলেকিবলৈ ধৰিব। অৰ্থাৎ ১,০০০টা পোৱালিৰ মাজতো নিজৰ পোৱালিটো চিনি পায়, কাৰণ কাৰো লগত কাৰো মিল নাই। আমাৰ যিটো ফিংগাৰ প্ৰিণ্টছ, এই ফিংগাৰ প্ৰিণ্টছো কাৰো লগত কাৰো নিমিলে। এজোপা গছত যদি ১,০০০টা ফল আছে, এটা ফলৰ লগত ইটো ফলৰ মিল নাই। অৰ্থাৎ বৈষম্যতাৰে ভৰা এখন সংসাৰ। কিন্তু এই বৈষম্যতাৰে ভৰা এই সংসাৰখনতো এটা বস্তুৰ মিল আছে, আমি সকলোকে আনন্দ লাগে, সকলোৱে আনন্দ বিচাৰিছো। এতিয়া আনন্দটো ক'ত পাম, কেনেকৈ পাম, এই কথাখিনি আলোচনা কৰিলে আজিৰ বিষয়টোৰ ফালে আমি আগবাঢ়িব পাৰিম। মূল তত্ত্ব আছে ৩টা। এক হৈছে ব্ৰহ্মতত্ত্ব বা ভগৱান, এক হৈছে তেওঁৰ শক্তি মায়া, আৰু আনটো হৈছে জীৱতত্ত্ব। ৩টা তত্ত্ব মূল: ব্ৰহ্মতত্ত্ব বা ভগৱান তত্ত্ব, মায়া তত্ত্ব আৰু জীৱতত্ত্ব। আমিবিলাক হৈছো জীৱ। আমাৰ বাহিৰে 2টাই তত্ত্ব আছে এতিয়া। এফালে হৈছে ভগৱান, আনফালে হৈছে মায়া। আমাক লাগে আনন্দ। এই আনন্দ এই 2টা তত্ত্বৰ মাজত কোনোবা এটাত থাকিব লাগিব। হয়তো ভগৱানত আছে, নহলে মায়াত আছে। এই 2টাৰ মাজত এটাত আছে। এতিয়া আচলতে আছে কোনটোত, এই সত্যটো উজাগৰ কৰিবৰ কাৰণে আমি আকৌ শাস্ত্ৰৰ ওচৰলৈ যাব লাগিব। চতুশ্লোকী ভাগৱতত প্ৰভু ভগৱন্তই ব্ৰহ্মাক যেতিয়া 4টা শ্লোকত ভাগৱত দিছিল, তাৰ 2য় শ্লোকত মায়াৰ বিষয়ে কৈছে। ঋতেতে যৎ প্ৰতীয়ত ন প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম। 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক। আৰু অনুবাদ কৰিছে 2য় স্কন্ধ ভাগৱতত আমাৰ গুৰুজনাই পানীৰ দৰে ভাষাত। অবস্তুক দেখাওয়াই বস্তুক আৱৰি এইহে মোহৰ মায়া জানা নিষ্ট কৰি, নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। অৰ্থাৎ মায়াই অবস্তুক বস্তু কৰি দেখুৱায়। গতিকে ইয়াৰ মাজত যদি আমি আনন্দ বিচাৰিছো, তেতিয়াহ'লে আমি নাপাম। কাৰণ ই নিজেই মায়াৰ যিটো তত্ত্ব, মায়াৰ তত্ত্বটোতে লুকাই আছে যে অবস্তুকহে বস্তু কৰি দেখুৱাইছে। আৰু আমাক লাগে বস্তুটো, আমাক লাগে আনন্দ। সেইটো বস্তু আমি তাত নাপাওঁ। তেতিয়াহ'লে ক'ত পাম? এতিয়া 2য়খন ফিল্ডত যাব লাগিব। 2য় হৈছে ভগৱানৰ ক্ষেত্ৰ। ভগৱানৰ বিষয়ে বেদত তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশ, সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থত উদ্যোগ পৰ্বত লিখিছে, কৃষি ভূবাচক শব্দ ন নিবৃত্তিবাচক দ্বৈৰ একাৎ পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, 2ৰো এক পদ মেলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ। কৃষ্ণ মানে আনন্দ। গতিকে আমাক লাগে আনন্দ। আনন্দ ক'ত থাকিব তেতিয়াহ'লে?
কৃষ্ণত থাকিব, কাৰণ কৃষ্ণই হৈছে আনন্দ স্বৰূপ। মায়াটো হৈছে অবস্তু, অবস্তুক বস্তু কৰি দেখুৱায়। গতিকে মায়া বস্তুটো আমি ত্যাগ কৰি ভগৱান বস্তুত যদি আমি আশ্ৰয় লওঁ, তেতিয়াহ'লে আমি পৰম আনন্দ, যিটো আমি কোটি কোটি জনম ধৰি বিচাৰি আছো, আমি পাম। কিন্তু এই সত্যটো জনাৰ পাছতো আমি মায়াৰ প্ৰতিয়ে ধাৱমান হৈ আছো। কিহৰ কাৰণে? এনেকুৱা কোনো নাই যোনে সত্যটো নাজানে। ক'ৰবাত হয়তো কোনোবা ওলাব পাৰে, কিন্তু জানে সকলোৱে যে যিটো বস্তুত আমি আনন্দ বিচাৰি আছো তাত নাই। তথাপিও আমাৰ তাৰ ফালে আসক্তিটো বেছি। মায়াত আমি বুজি পালো যে মায়াত আনন্দটো নাই, যিটো আমাক লাগে সেইটো মায়াত নাই। মায়া মানে ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, ঘৰ দুৱাৰ ইত্যাদি কৰি স্বৰ্গৰ পৰা গৈ ব্ৰহ্মলোক পৰ্যন্ত সমস্ত বিলাক মায়া। মায়া হৈছে অস্থায়ী, বিনাশী। যদিও সুখ দিব পাৰিব আমাক, সেইবিলাক সুখ খন্তেকীয়া। কালিলৈকে যিটো বস্তুত আমি সুখ বিচাৰি পাইছিলো, আজি হয়তো তাত সুখ নাইকিয়া। কিন্তু আমাক লাগে স্থায়ী, চিৰন্তন, নিত্যানন্দ, সদায় যিটো থাকে সদানন্দ। গতিকে আমাক পাৰ্মানেণ্ট লাগে, স্থায়ী লাগে। সেই বস্তুটো আমি ক'ত পাম? ভগৱানক পাম। কিন্তু তথাপিও তেতিয়াহ'লে আমি মায়াৰ ফালে কিয় ধাৱমান হৈছো? এই তত্ত্বটো আগতে বুজি লওঁ। মই বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত দুটা বস্তু সোমাই আছে। এটা হৈছে 24 তত্ত্বৰ দ্বাৰা গঠিত এই শৰীৰ, আৰু এটা হৈছে আত্মা চৈতন্য ৰূপে এই সচেতন কৰি ৰাখিছে জ্বৰ, যিটো আমাৰ 24 তত্ত্বৰ শৰীৰটো। এই শৰীৰটোক চৈতন্য কৰি ৰাখিছে প্ৰভু ভগৱন্তৰ অংশ আত্মাৰ। এতিয়া শৰীৰটোৰ 24 তত্ত্বত আমি সকলোৱে জানো পঞ্চ মহাভূত, ক্ষিতি, জল, তেজ, বায়ু, আকাশ, 5 তন্মাত্ৰা, ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, 5 জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, 5 কৰ্মেন্দ্ৰিয়, গুহ্য, লিংগ, পদ, বাণী আৰু কৰ, আৰু মন, বুদ্ধি, অহংকাৰ আৰু মূল প্ৰকৃতি। যদিও বহুতত চিত বুলি কয়, গীতাত প্ৰকৃতি বুলি আছে। যিকি নহওক, এই 24 তত্ত্ব জ্বৰ আৰু আত্মা ৰূপে সচেতন কৰি ৰাখিছে। এতিয়া মন, বুদ্ধি, অহংকাৰ, মনটো বিশেষকৈ যিহেতু মায়াৰ বস্তু, ই নিজৰ মূললৈ যাব বিচাৰে, আৰু সেইকাৰণে আমাৰ মনটোৱে বাৰে বাৰে ইন্দ্ৰিয়বিলাকক এই ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ এইফাললৈ টানি আছে। তাৰ বিপৰীতে আত্মা ভগৱানৰ অংশ। মাবিবংশ জীৱলোকে জীৱভূত সনাতন, ৫৫ অধ্যায় ৭ নম্বৰ শ্লোক। অহম আত্মা গুদাকেশ সর্বভূতাশয় স্থিত, অহম আদিচ মধ্যম চ ভূতানামন্ত এব চ। ১০-২০, ১০ম অধ্যায় ২০ নম্বৰ শ্লোক গীতা। ময়ে আত্মা, হে গুদাকেশ, অহম আত্মা গুদাকেশ সর্বভূতাশয় স্থিত। সমস্ত ভূতৰ হৃদয়ত মই আছো। আত্মা ৰূপে মই বিৰাজমান কৰি আছো। পৰমাত্মা ৰূপে মই অন্তৰ্যামী ৰূপে প্ৰতিটো জীৱৰ হৃদয়ত মই বাস কৰি আছো। গতিকে আত্মাটোৱে নিজৰ মূল এই পৰমানন্দৰ ওচৰলৈ যাব বিচাৰিছে, আৰু মনটোৱে মায়াৰ ফাললৈ যাব বিচাৰিছে। কাৰণ কামস্ত্ৰীৰ্হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাষ্ঠায় প্ৰকৃত্য নিয়তা স্বয়া। ৭ম অধ্যায় ২০ নম্বৰ শ্লোকত কৈছে, ভোগৰ লিপ্সা, ভোগৰ কামনাৰ কাৰণে আমাৰ যিটো জ্ঞান, এই জ্ঞানটো হৰণ কৰি লৈ গৈছে। আৰু সেইকাৰণে আজি বৰ্তমান যুগত মানুহে বিভিন্ন দেৱ দেৱতাৰ ওচৰত গৈ ফল বাঞ্ছা কৰি, ভোগৰ বস্তু কামনা কৰি তেওঁলোকে ঈশ্বৰ আৰাধনা কৰিছে, দেৱ দেৱতা পূজা কৰিছে। আৰু ভগৱানে কৈছে, যো যো যম যম তনুম ভক্ত শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছতি তৈসা তৈসা জলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। যি যি মানুহে যেনেকৈ যাক যোন দেৱতাৰ প্ৰতি তেওঁলোক আসক্ত হৈছে, শ্ৰদ্ধা কৰি তেওঁলোকক পূজা পাঠ কৰিছে, মই তেওঁলোকৰ প্ৰতিয়ে তেওঁলোকৰ আসক্তিটো বঢ়াই যোৱা। আৰু কিয়? কাৰণ তেওঁলোকে এটা বস্তু দিব পাৰিব, কেৱল ভোগৰ বস্তু। আৰু ভোগৰ বস্তু আমি বিচৰা আনন্দটো হব নোৱাৰে। ভোগৰ বস্তুবিলাক সদায় ক্ষণস্থায়ী, আজি আছে কাইলৈ শেষ হব। কিন্তু ভগৱানে কৈছে, যি যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। যোনে যেনেকৈ বিচাৰে মই তেনেকৈ দিওঁ। তেওঁলোকে দেৱতা পূজা কৰিব বিচাৰিছে, যোৱা, তালৈ যোৱা, কৰা। কি পাবা তেতিয়া? যিটো ফল পাবা, সদয়া শ্ৰদ্ধয়া যুক্ত তস্য আৰাধনা মিহতে লভতে স তত কামন ময়েব বিহিতা নিহিতা।
সপ্তম অধ্যায় 22 নম্বৰ শ্লোকত দিছে তেওঁলোকে শ্ৰদ্ধা সহকাৰে যিজন ঈশ্বৰৰ ওচৰত যিজন দেৱতাৰ ওচৰত দেৱ দেৱীৰ ওচৰত তেওঁলোকে পূজা পাতল কৰে এই দেৱ দেৱীৰ দ্বাৰা ফলটো ময়ে দিয়াও কিন্তু এই ফলবিলাকৰ বিনাশ আছে অন্তৱত্তু ফলতিশাম তদ ভৱতি অল্পমেধসাম দেৱান দেৱয়জয়ান্তি মদ ভক্তায়ন্তি মামপি সপ্তম অধ্যায় 23 নম্বৰ শ্লোকত কৈছে এই ফলবিলাক চব নাশবা শেষ হৈ যাব আৰু তথাপিও আমি বুজি নাপায় আমি বিভিন্ন দেৱ দেৱতাৰ ওচৰত গৈ বিভিন্ন ধৰণৰ পূজা পাঠৰ দ্বাৰা আমি আনন্দটো লাভ কৰিব বিচাৰিছো যিটো মৰুভূমিত মৰিচিকা খেদাৰ দৰে হৈছে কেতিয়াও নাপাওঁ কোনো দিন নাপাওঁ আমাৰ প্ৰতিটো জীৱ আজি বিষাদত ভুগি আছে যেনেকৈ অৰ্জুন আছিল বিষাদত অৰ্জুনৰ মনত বিষাদ আৰু যাৰ কাৰণে অৰ্জুনক গীতা ক'বলগীয়া হৈছে তাকো কৈছে কুৰুক্ষেত্ৰ কৰ্মক্ষেত্ৰত লৈ যিখন কৰ্মক্ষেত্ৰ সেইখনেই ধৰ্মক্ষেত্ৰ হোৱা উচিত আৰু তাত গৈ পেলাই গীতাৰ বাণী কৈছে 700 শ্লোকৰ গীতা এটা শ্লোক ধৃতৰাষ্ট্ৰৰ মুখেৰে 40টা সঞ্জয়ে কৈছে 85টা শ্লোক অৰ্জুনে প্ৰশ্ন কৰিছে আৰু 574টা শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে অৰ্জুন বিষাদত আছিল যুদ্ধক্ষেত্ৰত গৈ যেতিয়া ক'লে সেনায়ৰ উভয়ৰ মধ্যে ৰথম স্থাপয়মে অচ্যুত দুয়ো সেনাৰ মাজত গৈ মোৰ ৰথখন ৰাখি দিয়া যাৱদেত নিৰীক্ষে হম যুদ্ধ কামান অৱস্থিত কেৰ ময়া সহ যুদ্ধব্যমস্মিন ৰণসমুদ্যমে প্ৰথম অধ্যায় 21-22 নম্বৰ শ্লোক হে প্ৰভু ৰথখন গৈ তুমি দুই পক্ষৰ মাজত ৰাখি দিয়া মই চাব বিচাৰিছো কাৰ লগত যুদ্ধ কৰিবলৈ আহিছো আৰু যেতিয়া দেখিলে বিপৰীত পক্ষত যিমান বিলাক আছে সেনা প্ৰায়বিলাক তেওঁ নিজৰ অৰ্জুনে এই বিষাদত ভুগিবলগীয়া হৈছে কাৰণ তেওঁ ভাবিছিল মই যিটো বস্তু শৰীৰ বুলি আমি অকনমান আগতে সেইকাৰণে কথাখিনি কলো মই বুলি কোৱাৰ লগে লগে দুটা বস্তু আছে এটা হৈছে আত্মা এটা হৈছে স্থূল শৰীৰটো আমি প্ৰায়বিলাকে শৰীৰটোকে মই জ্ঞান কৰো আৰু মই জ্ঞান কৰাৰ কাৰণে এই শৰীৰটোৰ লগত সম্বন্ধ থকা বস্তু বা ব্যক্তিৰ মাজত আমি আনন্দ বিচাৰো বা সেই বস্তু বা ব্যক্তিৰ পৰা আমি আনন্দ বিচাৰো কিন্তু যেনেকৈ মোৰ শৰীৰটো অস্থায়ী তেনেকৈ এই প্ৰতিটো বস্তুৱে অস্থায়ী আৰু অস্থায়ী বস্তু এটা স্থায়ী সুখ কেতিয়াও দিব নোৱাৰে সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক যদিও বিভিন্ন উপদেশ দিলে আৰু শেষত গৈ পেলাই এটা কথাই ক'লে হে অৰ্জুন ঈশ্বৰ সৰ্বভূতানাম হৃদয়সি অৰ্জুন তিষ্ঠতি হে অৰ্জুন 18 অধ্যায় 61 নম্বৰ শ্লোকত কৈছে যে ভগৱান ঈশ্বৰ সমস্ত প্ৰাণীৰ হৃদয়ত বাস কৰি আছে হৃদয়ত আৰু ভ্ৰময়ন সৰ্বভূতানি যন্ত্ৰ ৰূঢ়ানি মায়া যেনেকৈ যন্ত্ৰবিলাক চলাই থাকে ঠিক তেনেকৈ আমাক চলাই আছে সেইকাৰণে অৰ্জুনক ক'লে যে সেইজনৰ ওচৰত শৰণ ল যিজন সমস্ত জীৱৰ হৃদয়ত বাস কৰিছে আৰু আমাৰ গুৰুজনাৰ মূল ধৰ্মৰ তত্ত্ব যদি আপোনালোকে চায় তেওঁ বাৰে বাৰে এই কথাটোতে গুৰুত্ব দিছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি যিজন ঈশ্বৰ সমস্ত জীৱৰ হৃদয়ত থিতাপি লৈ আছে বিৰাজমান হৈ আছে সেইজনৰ ওচৰত শৰণ লোৱা আৰু সেইজনৰ কাৰণে আমি বাহিৰলৈ যাব নালাগে আমাৰ ভিতৰতে আছে গতিকে আমি যদি তেওঁতে শৰণ লওঁ তেতিয়াহ'লে আমি আনন্দটো উপলব্ধি কৰিব পাৰিম কাৰণ সেইজনে হৈছে পৰমানন্দ সেইজনে হৈছে আনন্দ স্বৰূপ সেইজনে হৈছে নিত্যানন্দ সেইজনে হৈছে সচ্চিদানন্দ সেইজনে হৈছে সদানন্দ চিদানন্দ বিভিন্ন নাম দিছে কেৱল আনন্দ আনন্দ আৰু আনন্দ তেওঁত শৰণ লোৱাৰ কথা আমাক ক'লে কেনেকৈ ল'বলৈ ক'লে তমেব শৰণম গচ্ছ সৰ্বভাৱেন ভাৰত তদ প্ৰসাদত শান্তিম স্থানম প্ৰাপ্স্যসি শাশ্বতম অষ্টাদশ অধ্যায় 62 নম্বৰ শ্লোকত সেইজনৰ ওচৰত
সমস্তভাৱে গৈ তেওঁৰ চৰণত শৰণ লৈ লোৱা। আৰু তেওঁৰ প্ৰসাদত তেওঁ যদি কৃপা কৰে তেতিয়াহ'লে তুমি পৰম শান্তি এই স্থান লাভ কৰিবা, যলৈ যোৱাৰ পাছত আৰু ঘূৰি আহিব নালাগে, পৰম আনন্দ লাভ কৰিব পাৰি। 574টা শ্লোকৰ আগবাঢ়ি গৈ আছে গীতা, শৰণৰ কথা আহি আছে। আৰু যদি আমি চাওঁ যে শৰণ বস্তুটো এক শৰণৰ কথা কৈছে, অৰ্জুনেও শৰণ লৈছিল। আমাৰ দৃষ্টিকোণৰ দ্বাৰা যদি আমি চাওঁ, অৰ্জুনৰ শৰণটো 3 ধৰণৰ শৰণ। যুদ্ধৰ প্ৰাক মুহূৰ্তত কায়িকভাৱে শৰণ লৈছে, ভগৱান কৃষ্ণৰ ওচৰত আশ্ৰয় বিচাৰি গৈছে, হে প্ৰভু যুদ্ধ হোৱাটো খাটাং, গতিকে তুমি সহায় কৰিব লাগে। দুৰ্যোধনো কৈছে, ভগৱন্তই কৈছে সহায় কৰিম, কিন্তু এফালে মই নিৰস্ত্ৰ হৈ আৰু আনফালে মোৰ একাক্ষয়নী সুসজ্জিত সেনা, কোনটো লাগে তোমাক? অৰ্জুনে কৈছে ধেমালি কিয় কৰা, পৰীক্ষা কিয় কৰিছোৱা, মোক তোমাৰ পৰা একো নালাগে, তোমাক লাগে। অৰ্জুনে বুজিছে প্ৰথম অৱস্থাত তোমাক লাগে, এইটোৱে সত্য, ভগৱানক লাগে। কিন্তু অৰ্জুনৰ যিখিনি চিন্তাধাৰা, যিখিনি পাছত তেওঁ কলে যুদ্ধ ক্ষেত্ৰত যোৱাৰ পাছত, তাৰ পৰা বুজা গল যে যিটো আশ্ৰয় তেওঁ বিচাৰি গৈছিল সেই কেৱল কায়িক আছিল। যেতিয়া দুইফালে সেনাৰ মাজত ৰথখন ৰখাই দিলে অৰ্জুনৰ আৰু দেখিলে যে মোৰ মিতিৰ কুটুম সকলোবিলাক আছে, তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিল। গাণ্ডীৱম শ্ৰম সতে হস্তাত্তক চৈব পৰিৰাজ্যতে নাচ শক্নুম্য অৱস্থাতুম ভ্ৰমতীব সমীমন। 2য় অধ্যায় 30 নম্বৰ শ্লোক। অৰ্জুনে যেতিয়া গৈ দেখিছিল দৃষ্টেমম স্বজনম কৃষ্ণ যুজুৎসুম সমুপস্থিতম সিদন্তি মম গাত্রাণি মুখম চ পরিশুষ্যতি বেপথুস্য শরীরমে রোমহর্ষস্য জায়তে। 2য় অধ্যায় 28 আৰু 29 নম্বৰ শ্লোক। এই যেতিয়া স্বজন সকলক, মিতিৰ কুটুম সকলক তেওঁ দেখিলে, মিতিৰ কুটুম কেনেকৈ হল এতিয়া এই তত্ত্বটোৱে আচল। যেতিয়া আমি মই শৰীৰ বুলি ভাবিম, শৰীৰ বুলি ভবাৰ লগে লগে শৰীৰৰ লগত সম্বন্ধ থকা বস্তু বা ব্যক্তিবিলাকক আপোন বুলি ভাবিম, আৰু তাৰ বাহিৰে বাকী চব পৰ। এই পৰ বিলাকৰ প্ৰতি আমাৰ আসক্তি নহয়, যিবিলাক শৰীৰৰ লগত সম্বন্ধিত, ঘৰ দুৱাৰ ইত্যাদি ইত্যাদি যত যিমান আছে বস্তু বা ব্যক্তি, যিবিলাক শৰীৰৰ লগত সম্বন্ধিত, আমি ভাবো যে এই বস্তুটো বা ব্যক্তিজনে মোৰ শৰীৰটো আনন্দ দিছে, সুখ দিছে, সেইবিলাকৰ প্ৰতি আমি আসক্তি হৈ যাওঁ। অৰ্জুনৰ একেই গতি। অৰ্জুনে তথাপিও যদিও হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে, তেওঁ ভালদৰে বহি থাকিব পৰা নাই, গা জ্বলা পোৰা কৰিছে, বিভিন্ন ধৰণৰ অমংগল দেখিছে। নিমিত্তে আনিছ পশ্যামি বিপৰীতানি কেশৱ নচ শ্ৰেয় অনুপশ্যামি হতৱা স্বজনমা হবে। 2য় অধ্যায় 31 নম্বৰ শ্লোকত কৈছে, প্ৰথম অধ্যায় 31 নম্বৰ শ্লোকত যেতিয়া তেওঁ কৈছে যে মোৰ অৱস্থা নাইকিয়া হৈছে, মোৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে, মই ইয়াত দেখিছো চব মোৰ নিজৰ, এই গোটেইখিনি প্ৰথম অধ্যায় 28, 29, 30, 31। যেতিয়া অৱস্থা নাইকিয়া হৈছে তেতিয়া তেওঁ ভগৱানৰ চৰণত আল্টিমেটলি 2য় অধ্যায়ত গৈ পেলাই 7 নম্বৰ শ্লোকত পুনৰ শৰণ লৈছে। কাৰ্পণ্য দোষ উপহিত স্বভাৱ পৃষ্বামি ত্বম ধৰ্ম সম্মূঢ় চেতা यद श्रेयस्याद निश्चितम ब्रूहितन में शिष्यस्ते हम साधिमाम त्वम प्रपन्नम। হে প্ৰভু, মই তোমাৰ শিষ্যত্ব গ্ৰহণ কৰিলো, তোমাৰ ওচৰত মই পুনৰ শৰণ লৈছো, মোক তুমি এটা উপদেশ দিয়া, গীতাৰ উপদেশ। কিন্তু ইয়াতো দেখা যায় যে অৰ্জুনে যদিও কৈছে তোমাৰ ওচৰত মই শৰণ ললো, শৰণ লোৱাৰ পাছত নিজৰ মন বুদ্ধি একো বেলেগে লগাবলগীয়াটো এইটো কোনো যুক্তি নাথাকে। তাত শৰণ বস্তুটো হৈছে টোটেল চাৰেণ্ডাৰ। ইয়াৰ পাছত আৰু নিজৰ মন বুদ্ধিৰে কিবা চিন্তা কৰাটো এইটো কোনো বেচলেছ কথা, একো থাকিব নোৱাৰে। সম্পূৰ্ণৰূপে নিজক সমৰ্পণ কৰি দিয়াটোৱে হৈছে শৰণ। শৰণৰ মূল যিটো অৰ্থ যদি চাই আপোনালোকে, আশ্ৰয়, আৰু শৰণটো ভক্তি মাৰ্গৰ মুখ্য দুৱাৰ। শৰণ অবিহনে আমি আনন্দটো পাবই নোৱাৰো, কাৰণ শৰণ যেতিয়ালৈকে নহব, আশ্ৰয় যেতিয়ালৈকে নহব, তাকো ক'ত লব আশ্ৰয়?
ইয়াত কৈছে প্ৰভু ভগৱন্তৰ চৰণ। ভগৱানে নিজেই কৈছে চব বাদ দি মোৰ ওচৰত আহ, মোৰ তাত শৰণ ল। কিন্তু অৰ্জুনে প্ৰথমতে কায়িকভাৱে লৈ ইয়াত কেৱল মাত্ৰ বাণীৰ দ্বাৰা লোৱা নিচিনা লাগে, কাৰণ সপ্তম 2 অধ্যায় 7 নম্বৰ শ্লোকত শৰণ লোৱাৰ পাছতেই তেওঁ পুনৰ কৈছে যে মই যুদ্ধ নকৰোঁ। যদি তুমি শৰণ ললা তেতিয়াহ'লে তোমাৰ নিজস্বভাৱে একো নাথাকে। মোৰ নিজস্বভাৱে একো কৰিবলগীয়া নাই। মই যিজনৰ ওচৰত মই আশ্ৰয় লৈছো, যিজন মোৰ আশ্ৰয়দাতা, তেওঁ যেনেধৰণে বিচাৰিব মই তেনেকে কৰিব লাগিব। আৰু এই কথাখিনিয়ে বোধগম্য নোহোৱাৰ কাৰণেই ভগৱানে অৰ্জুনক সংশয়বিলাক নিৰাকৰণ কৰি 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 গৈ শেষত 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত গৈ পেলাই গোপনীয় কথাটো গৈ পেলাই সৰ্বগুহ্যতমম ভূয়শ্ৰীনুমে পৰমম বচ ইষ্টস্মে দৃঢ়মিতি ততো বক্সামি তে হিতম। হে অৰ্জুন, এতিয়া তোক আৰু মই গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ। কি সেই গোপনীয় কথা? সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম ত্বসৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। সব ধৰ্ম বাদ দি 18 নম্বৰ অধ্যায় 66 নম্বৰ শ্লোক গুৰুজনাই ভাগৱতত অনুবাদ কৰিছে। এইটো শ্লোকৰ উপদেশ এটাত আছে, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ গোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। তুমি মোৰ ওচৰত আহা, চব বাদ দি আহা। চব কেনেকৈ বাদ দিব? ধৰ্মও 2 ধৰণৰ। ইয়াত ভগৱানে কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য, চব ধৰ্ম বাদ দে। ধৰ্ম যদি আমি চাওঁ 2 ধৰণৰ ধৰ্ম আছে, এটা হৈছে শৰীৰৰ, এটা হৈছে আত্মাৰ। শাৰীৰিক ধৰ্মটোৰ দ্বাৰা আমি বিভিন্ন কৰ্ম কৰিবলগীয়া হয়, কৰ্তব্য কৰ্ম কৰিবলগীয়া হয়। আৰু আত্মাৰ ধৰ্ম যিটো আমাৰ মূল জীৱৰ যিটো মূল লক্ষ্য, মায়াৰ নিবৃত্তি আৰু পৰম আনন্দ প্ৰাপ্তি, সেইটোৰ কাৰণে যদি শাৰীৰিক ধৰ্মত কৰবাত কিবা ব্যাঘাত জন্মিছে, তাৰ পৰা যদি কিবা ধৰণৰ পাপো হৈছে, অৰ্জুনক কৈছে তই ভয় নকৰিবি, মই তোক ৰক্ষা কৰিম। আধ্যাত্মিক প্ৰভু ভগৱন্তৰ কৰ্ম কৰাত যদি আপোনাৰ দায়িত্ব পালনত, আপোনাৰ কৰ্তব্যত, শাৰীৰিক কৰ্মত কৰবাত যদি কিবা কাৰণত কিবা ব্যাঘাত যদি জন্মিছে, তেতিয়া ভগৱানে গেৰেণ্টি দিছে অৰ্জুনক, তই চিন্তা নকৰিবি, মই তোক উদ্ধাৰ কৰিম, সমস্ত পাপৰ পৰা মই ৰক্ষা কৰিম। এতিয়া এক শৰণটো হব লাগিব কেনেকুৱা? আমি বিজ্ঞানসন্মতভাৱে চালে, যদিও আমি এক শৰণৰ কথা কৈ আছো, এক শৰণ একত শৰণ, একৰ বাহিৰে বেলেগলে মনটো যাব নালাগে। একজন কোন? ভগৱান কৃষ্ণই কৈছে যে মই, কাৰণ মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণাইব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয়, মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই। যেনেকৈ এধাৰী মালাত সূতাডালত মণিবিলাক গুঠি থোৱা থাকে, ঠিক তেনেকৈ এই সমস্ত জীৱ মোৰ লগত গুঠি থোৱা আছে। অৰ্থাৎ আমি প্ৰভু ভগৱন্তৰ লগত অলৰেডি জোৰ খাই আছো। কিন্তু আমি শৰীৰ ধাৰণ কৰাৰ পাছত নিজক পাহৰি পেলালো, মই কোন সেইটোৱে পাহৰি গলো, আৰু কেৱল মায়াৰ সাগৰখনত আমি সাঁতুৰি নাদুৰি হাবাথুৰি খাই আছো। ভগৱানে কৈছে দুখৰ মূল কাৰণ হৈছে কৃষ্ণক বিমুখ। যিদিনা আমি কৃষ্ণৰ সন্মুখ হম, কৃষ্ণত শৰণ লম, সেইদিনাৰ পৰাই আমাৰ আনন্দ আৰম্ভ হব। ই ধ্ৰুৱ সত্য, শাস্ত্ৰৰ সন্মত। যিমান বেদান্ত আপোনালোকে অধ্যয়ন কৰে, শেষত আহি এইটো সত্যতে উপনীত হব লাগিব যে শৰণ কেৱল একত, আৰু সেই এক হব কেৱল কৃষ্ণ, যিজন সমস্ত ভূতত ব্যাপ্তমান হৈ আছে, যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্ত বিনে নাহি কেৱ, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। বিপ্পলায়নে কৈছে নিমিৰজা, কোনজন ঈশ্বৰত শৰণ লওঁ? যিজনে সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু, এই কোটি কোটি ব্ৰহ্মাণ্ডৰ
যাৰ কটাক্ষত স্ৰজন হয়, যিজনে সমস্ত জীৱৰ হৃদয়ত অন্তৰ্যামী ৰূপে বাস কৰে, উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। ত্ৰয়োদশ অধ্যায় 12 নম্বৰ শ্লোক, ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা। তাত কৈছে যে মই অন্তৰ্যামী ৰূপে সমস্ত জীৱৰ ভিতৰত বাস কৰি আছো আৰু তেওঁলোকৰ ভৰ্তা স্বামী হিচাপে ভোক্তা হিচাপে মই সমস্তখিনি পৰমাত্মা ৰূপে মই আছো। সেইজন ঈশ্বৰত আমাক শৰণ লোৱাৰ কথা কৈছে। কোনজন? যিজনে আমাৰ চাৰিওটা অৱস্থাত অন্তৰ্যামী ৰূপে থাকে। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। কোনজন ঈশ্বৰত শৰণ লব? যিজনে আমাৰ মনৰ চাৰিটা অৱস্থা, এটা হৈছে জাগ্ৰত, বৰ্তমান আমি জাগ্ৰত অৱস্থাত আছো, সকলোৱে আমি শ্ৰৱণ কৰিছো। যেতিয়া আমি ৰাতি শুই যাওঁ, তেতিয়া আমাৰ এই স্থূল শৰীৰটো বিচনাত পৰি থাকে। মন যদি সক্ৰিয় হৈ থাকে, লিংগ শৰীৰৰ সহায়ত বিভিন্ন ভ্ৰমণ কৰি থাকে স্থানলৈ, বা মনলৈ বিভিন্ন কথা আহে আৰু সেইবিলাক আমি স্বপ্ন আকাৰে দেখা পাওঁ। এইটো হৈছে মনৰ স্বপ্ন অৱস্থা। কেতিয়াবা এনেকুৱা হয় যে আমি ৰাতি শুই যাওঁ আৰু পিছদিনা ৰাতিপুৱাহে আমি সাৰ পাওঁ। তেতিয়া কওঁ যে কালি ৰাতি 10টাত যি পৰিলো আৰু ৰাতিপুৱা 6টাতে সাৰ পাইছো। গভীৰ নিদ্ৰা। কিন্তু কেতিয়াবা ভাবি চাইছেনে, আপুনি ৰাতিপুৱা শুই গল, ৰাতিপুৱা সাৰ পাইছে 6টা বজাত, তথাপিও কৈছে যে কালি ৰাতি 10টাত শুলো, ৰাতিপুৱাহে মই সাৰ পালো, মই গমেই নাপাওঁ। এই গম নাপাওঁ বুলি কোনে গম পাল? গম নাপালে যে আপুনি যে গম পোৱা নাই ৰাতি 10টাত শুই 6টাত সাৰ পালে, একো গম পোৱা নাই, তেতিয়া গম নাপাওঁ বুলি কোনে গম পাইছে? সেইজন ঈশ্বৰ। যিজনে, আপুনিতো শুই আছে, আপুনি যে সপোন দেখিলে কেনেকৈ গম পালে? তেতিয়াও কোনোবা এজন সাক্ষী ৰূপে আছে, সেইজন ঈশ্বৰ। যিসকলে জ্ঞান মাৰ্গত যায়, সমাধিত যাক দেখা পায়, সেইজন ঈশ্বৰ। যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। এজন মৃতকৰ শৰীৰ আপুনি যদি চাই, একেই ইন্দ্ৰিয় দেখা পাব, হাত ভৰি নাক মুখ চব আছে, একেই আছে, কিন্তু সচেতন নহয়। আৰু যিজনৰ কৃপাত এই ইন্দ্ৰিয়বিলাক সচেতন হৈ আছে, সেইজন ঈশ্বৰত শৰণ লোৱাৰ কথা কৈছে। এতিয়া আমি শৰণ কেনেকৈ ল'ম? এতিয়া একত শৰণ লবলৈ কৈছে, মনটো যাতে বেলেগলৈ যাব নোৱাৰে। এতিয়া আমাৰ যদি আমি আহো যে আমাৰ মন এটা আৰু ফিল্ড দুখন, এফালে ভগৱান এফালে মায়া, আমি প্ৰথম কথা চিয়ৰ হৈ ললো যে আমাৰ আনন্দ যিটো বিচাৰিছো সেইটো ভগৱানত আছে। গতিকে এতিয়া চিধা কথা, মনটো আমি ভগৱানক দিব লাগে। কিন্তু মন যিহেতু মায়াৰ বস্তু, মন বাৰে বাৰে মায়াৰ সাগৰলৈ যাবলৈ চেষ্টা কৰি আছে। আৰু আত্মা যিহেতু ভগৱান, গতিকে আত্মাই টানিব বিচাৰি আছে ভগৱানৰ কাষলৈ, কিন্তু আত্মাই নিজস্বভাৱে নিয়াৰ ক্ষমতাটো নাই। সেইকাৰণে নিব লাগিব আল্টিমেটলি মন বুদ্ধিকে। এই কথাখিনিকে আমি যদি বুজি লওঁ, শৰণটো আমি এতিয়া কেনেকৈ লওঁ? আমাক কয় যে কায়ো মনোবাক্যে শৰণ। আমি কৈছো কায় মনোবাক্যটো তিনিওটাটো মায়াৰ বস্তু। আপুনি মায়াৰ বস্তুৱে দিব্য বস্তু এটাত শৰণ কেনেকৈ লয়? ইন্দ্ৰিয়ানি পৰাই নেহুৰ ইন্দ্ৰিয়ভ্য পৰম মন, মনসস্তু পৰ বুদ্ধি যে বুদ্ধি পৰসস্তু চ। 3য় অধ্যায় 42 নম্বৰ শ্লোকত কৈছে, শৰীৰতকে বলৱান ইন্দ্ৰিয়, ইন্দ্ৰিয়ৰ ওপৰত মন, মনৰ ওপৰত বুদ্ধি, বুদ্ধিৰ ওপৰত আত্মা। গতিকে মনটো হৈছে আমাৰ মায়াৰ বস্তু, মন বুদ্ধি এইবিলাক মায়াৰ বস্তু, আৰু ভগৱান হৈছে দিব্য বস্তু, চৈতন্য বস্তু। তাৰ ওচৰলৈ যাব পৰা বস্তু হব লাগিব আপুনি নিজক সমৰ্পণ কৰা। নিজ মানে মই, আত্মা, আত্মাক শৰণ কৰিব লাগিব, চাৰেণ্ডাৰ কৰিব লাগিব। আৰু যদি আমি কৰি দিওঁ, তেতিয়াহলে শাস্ত্ৰই কৈছে যে যিটো গতি তুমি বিচাৰিছা, যিটো আনন্দ তুমি বিচাৰিছা, সেই আনন্দ তুমি পাবা। ভগৱানে ইমানলৈকে কৈছে যে এইটো একো টান নহয়। অনন্য চেতা সততম যো মাম স্মৰতি নিত্যসহ তাই সাহম সুলভ পাৰ্থ নিত্য যুক্তস্য যোগিন। 8ম অধ্যায় 14 নম্বৰ শ্লোক। তাত কৈছে যে যিজনে অনন্যভাৱে, নিত্য, কণ্টিনিউ, নিৰন্তৰ ভাৱে, অনন্য আৰু নিৰন্তৰ, এই দুটা বস্তু যদি ভাবে মোক সদায় স্মৰণ কৰিলে তেওঁৰ কাৰণে মই অতি সুগম, সুলভ। ভগৱানে ইয়ালৈকো গ্যাৰান্টি দিছে, অনন্য চিন্তয়ন্তু মাম ইয়ে জনা পাৰি উপাসতে তেসাম নিত্যাভিযুক্তানাম যোগক্ষেম বহাম্যহম। 9ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। যিজনে অনন্য ভাৱে আমাক ভজন কৰিলে, শৰণ ললে, ভক্তি কৰিলে, সেইজনক মই দুটা বস্তু দিওঁ।
আৰু যি দুটাৰ কাৰণে আমি দৌৰি আছো, অভাৱ পূৰণ। আমাৰ অভাৱ কিহৰ? আনন্দৰ অভাৱ। আনন্দ পোৱা নাই। আনন্দৰ কাৰণে এইটো বস্তুবিলাক লাগে, এইটোত পাম, সিটোত পাম, সিটোত পাম, সিটোত পাম। ভগৱানে কৈছে মই দিম। আৰু দ্বিতীয়টো কৈছে যিখিনি আছে তাৰ ৰক্ষণাবেক্ষণ, যোগ আৰু ক্ষেম, যিখিনি আছে তাৰ ৰক্ষণাবেক্ষণ ভগৱানে গেৰেণ্টি লৈছে দিব। কিন্তু এতিয়া ধৰি লওক আমি সকলোৱে বুজি পালো, এক শৰণ মানে একত, মনটো কেৱল কৃষ্ণৰ চৰণত দিয়া, তাৰ বাহিৰে বেলেগলৈ যাব নালাগে। যদি যায় তেতিয়াহ'লে বেবিচাৰি, আৰু যদি নোযোৱাকে ৰাখিব পাৰো কেৱল কৃষ্ণৰ চৰণত, তেতিয়াহ'লে অবেবিচাৰী ভক্তি বুলি কৈছে। এইটো সহজ নহয়, ইমান অতি কষ্টকৰ। কিন্তু অৰ্জুনক কৈছে অথ চিত্তম সমাধাতুম ন শক্নোসি মই স্থিৰ অভ্যাস যোগেন ততো মাম ইচ্ছাপ্তুম ধনঞ্জয়। 12 অধ্যায় 9 নম্বৰ শ্লোক, ভক্তি যোগ গীতা। হে অৰ্জুন, তই যদি মনটো মোক দিব পৰা নাই, তেতিয়াহ'লে অভ্যাস যুগৰ দ্বাৰা মোক পাবলৈ ইচ্ছা কৰ। অভ্যাস যুগ মানে ভকতৰ সংগ, শ্ৰৱণ কীৰ্তন। আৰু গুৰুজনাই সেইটোতেই প্ৰাধান্য দিছে। চব বস্তু বিজ্ঞানসন্মত, লজিকেল। গুৰুজনাৰ ধৰ্মটো ইমান লজিক। গুৰুজনাই কৈছে শ্ৰৱণ কীৰ্তন কৰা, এইটো এটা অভ্যাস। আমি আত্মাটোক কি আহাৰ দিছো, যেনেকৈ শৰীৰটোৰ কাৰণে আমি ভোজন গ্ৰহণ কৰিছো, ঠিক তেনেকৈ আত্মাৰ ভোজন হৈছে এই শ্ৰৱণ কীৰ্তন, প্ৰভু ভগৱন্তৰ লীলাসমূহ। ভকতৰ সংগত গৈ যিমান শুনো, যিমান শুনিম, সিমান আমাৰ লাভ হ'ব, সিমান লাভ হ'ব। সেইকাৰণে কৈছে যিজনে অনন্য ভাৱে, অনন্য চিন্তয়ন্তু মাম য়ে জনা পাৰ্যুপাসতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম বহম। এতিয়া আমি গম পালো একত শৰণ লব লাগিব। একত শৰণ ললে প্ৰভু ভগৱন্তই গেৰেণ্টি দিছে, যদি তোমাৰ দ্বাৰা কিবা পাপো হৈছে তুমি নিস্তাৰ পাবা, মই তোমাক উদ্ধাৰ কৰি আনিম। আৰু আশ্ৰয় কিহৰ? আমি গম পালো যে শৰীৰৰ আশ্ৰয় হব নে মন আত্মাৰ আশ্ৰয়। অৰ্থাৎ শৰণ কিহৰ হব? আত্মাৰ হব। আত্মাই কেনেকৈ লব? মন বুদ্ধিৰ দ্বাৰাই লব লাগিব। গতিকে মন বুদ্ধি এই দুটা ফিল্ডৰ, ভগৱান আৰু মায়াৰ, যেতিয়াই অকণমান সময়ৰ কাৰণেও মায়াৰ ফাললৈ গুচি আহিলি, ব্যভিচাৰ হল। আৰু যদি কেৱল মাত্ৰ ভগৱানৰ চৰণত মনটো লগাই থব পাৰিছো, তেতিয়াহ'লে এইটোৱে হৈছে আমাৰ অব্যভিচাৰী ভক্তি। এতিয়া ইয়াত কৈছে এই শৰণৰ, এক শৰণৰ কেইটামান ষ্টেপ আছে। হৰিভক্তি বিলাস 1176 6টা ইয়াৰ ষ্টেপ দিছে। অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষস্য ইতি বিশ্বাস গুপ্তৃত্ব বৰণম তথা আত্মনিক্ষেপ কাৰ্পণ্য ষডবিধা শৰণাগতি। বৰ তত্ত্ব থকা কথা এইকেইটা। 6টা বস্তু দিছে শৰণৰ। শৰণৰ 6টা বস্তুৰ প্ৰথমতে কৈছে অনুকূলস্য সংকল্প, অৰ্থাৎ আমাৰ আচৰণ প্ৰভু ভগৱন্তৰ অনুকূল হব লাগিব। অনুকূল, ভগৱানে যিখিনি ভাল পায়। আৰু আমি যদি ভাবো যে ভগৱানে কি ভাল পায়, এতিয়া মই কেনেকে জানিম ভগৱানে কি ভাল পায়? সেইটো কাৰণে শাস্ত্ৰ অধ্যয়ন কৰিবলৈ দিছে, সেইটো কাৰণে ভকতৰ সংগ লবলৈ দিছে। ভক্তি যোগ 12 অধ্যায় গীতা যদি আপোনালোকে চায়, তেতিয়াহ'লে 13 নম্বৰ শ্লোকৰ পৰা প্ৰায় 19 নম্বৰ শ্লোকলৈ এনেকুৱা কিছুমান বৰ সুন্দৰ সুন্দৰ কথা দিছে, যিখিনি যদি আমি আচৰণত আনো, প্ৰভু ভগৱন্ত আমাৰ প্ৰিয় হৈ গৈ থাকিব। উদাহৰণস্বৰূপে দ্বেষ্ট সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততম যোগী যথাত্ম ময় অর্পিত মন বুদ্ধির যমত ভক্ত সমে প্রিয়। 12 অধ্যায় গীতা 13 আর 14 নম্বৰ শ্লোক। প্রথমে কলে যে অদ্বেষ্ট সর্বভূতানাম, কোনো প্রাণীর প্রতি যাতে দ্বেষ ভাব নাথাকে। আমি একত শৰণ লৈছো, কিন্তু আমাৰ মানুহৰ প্ৰতি হিংসা, এইজনক কেনেকে লেং মাৰি পেলাব পাৰো, মই কেনেকে ওপৰলৈ উঠিব পাৰো, এইটো পদ মই কেনেকে পাওঁ, এইটো কেনেকে অমুকক মই অপমান এটা দি পেলাই আঁতৰাই দিব পাৰো, এইবিলাক আমাৰ মনত ধান্দা। আৰু আমি এক শৰণৰ বুলি কলে কেনেকৈ বিশ্বাস কৰিম? অপ্ৰিয় হলো, এইখিনি সত্য কথা। যদি আপুনি সঁচাকে শৰণ লৈছে, যদি আপুনি মনে প্ৰাণে কৃষ্ণক যদি ভাল পাইছে, তেতিয়াহ'লে আপোনাৰ মনত এনেকুৱা ধাৰণা নাহে। আপুনি সদায় বেলেগৰ ভালটোত আনন্দ পাব, বেলেগৰ উন্নতিত আপুনি আনন্দ লাভ কৰিব। সেইটো তেনেকৈ যদি অভ্যাস কৰে, আপুনি কম দিনৰ ভিতৰত আপোনাৰ হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ সক্ষম হব। যিটো আনন্দ বিচাৰি আপুনি 24 ঘণ্টা
দৌৰি ফুৰিছে বাহিৰত, সেই আনন্দ আপুনি হৃদয়ত উপলব্ধি কৰিব। কেৱল মাত্ৰ সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম কৰাৰ যিটো মানসিকতা, এইটো আমি অভ্যাসত আনিব লাগিব। দ্বিষ্ট সৰ্বভূতানাম মৈত্ৰ কৰুণ এইবচ, সমস্ত প্ৰাণীৰ প্ৰতি মৈত্ৰতা ভাৱ, কৰুণ ভাৱ, নিৰ্মম নিৰহংকাৰ। মই আৰু মোৰ এই দুটা বস্তু অতি ভয়ানক। মই আৰু মোৰ অহংকাৰটো, অহংকাৰ আৰু দম্ভ দুটা বস্তু শাস্ত্ৰত পোৱা যায়। যিখিনি আমাৰ আছে সেইখিনিক আমি বেছিকৈ ফুটাই থকাটোক অহংকাৰ বুলি কয়, আৰু যিটো নাই সেইটোক যদি আমি ফুটাই থাকো সেইটো দম্ভালি মৰা বুলি কয়। দম্ভ থকাখিনিক বাৰে বাৰে উজাগৰ কৰি য'তে ত'তে ফুটাই থকাটো সেইটোক অহংকাৰ কৰা বুলি কয়। আৰু যিটো সিমান নাই, হয়তো অলপ আছে, তাকেই অকমান বঢ়াই চঢ়াই কোৱাটো দম্ভ, এইটো দম্ভালি। মই আৰু মোৰ এৰিব লাগিব। তাৰপিছত কৈছে প্ৰতিটো মুহূৰ্তত সন্তুষ্ট থকা, যিটো পোৱা তাতে কৰিব সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট সন্ত নাৰায়ণ। শাস্ত্ৰতটো আমি কথাখিনি গম পাইছো যে যিটো পাইছে তাতে সন্তুষ্ট থাকা। है धन गज धन बाज धन और रतन धन खान, जब मिल जाए संतुष्ट धन सब धन धूल समान। আগতে ৰজা মহাৰজা বিলাকে ঘোঁৰা ৰাখিছিল, হয় ধন, গজ ধন হাতী ৰাখিছিল, হাতীত উঠে, বাজ ধন চৰাই এটা বিৰাট কান্ধত ৰৈ থাকে, ৰতন ধন খান বিভিন্ন ধৰণৰ ৰত্নৰ খান থাকে তেওঁলোক ভাণ্ডাৰ। কিন্তু যেতিয়া সন্তুষ্টি ধন পাই যায়, এই বাকীবিলাক চব ধূলিৰ দৰে হৈ যায়। এহাল খৰিকটীয়া গিৰিয়েক ঘৈণীয়েক খৰি কাটি আহি আছে, দুইজন সংসাৰৰ প্ৰতি বৈৰাগ্য, কেৱল কৃষ্ণত শৰণ একান্তভাৱে। গিৰিয়েক আগে আগে, পাছে পাছে ঘৈণীয়েক। কোনোদিন প্ৰভু ভগৱন্তৰ ওচৰত কমপ্লেইন কৰা নাই, কিয় আমাক এনেকৈ কষ্ট দিছা, ধন টকা পইচা দিয়া নাই, না কোনোদিন বিচৰা নাই। প্ৰভুৱে যি দিছে সেয়া সন্তুষ্ট। আগে আগে গিৰিয়েক আহিছে, দেখিছে বাটত এডাল সোণৰ চেইন পৰি আছে। গিৰিয়েকে ভাবিছে মোৰ মানুহগৰাকী যিয়ে নহওক কিয় স্ত্ৰীৰ মানসিকতা অকনমান হয়তো আসক্তি হব পাৰে ধন সোণৰ প্ৰতি, সেইকাৰণে ভৰিয়ে পটাপট ধূলি দি পেলাই সোণৰ চেইনডাল পুতিবলৈ চেষ্টা কৰিছে। ঘৈণীয়েক আহি ওচৰৰ পৰাই সুধিলে কি কৰিছা? বোলে নাই নাই একো নাই। নাই নাই তুমি কিবা এটা কৰিছা, ভৰিয়ে কিবা এটা লুকুৱাইছা, কি কৰিছা কোৱা? বোলে একো নাই। নাই মোক কোৱাচোন তুমি কি আছে? দেখুৱাই দিলে সোণৰ চেইনডাল। আৰু ঘৈণীয়েকে কৈছে কি কৰিছা যে তুমিও, মাটিক আৰু মাটি দি পুতিবলগীয়া কি যুক্তি আছে? তাৰমানে ঘৈণীয়েকৰ দৃষ্টি গিৰিয়েকতকৈ ওপৰত। তেওঁ সোণৰ চেইনডাল গিৰিয়েকেতো সোণৰ বুলিয়ে ভাবিলে, ঘৈণীয়েকে কৈছে মাটিৰ বস্তু আৰু মাটি দি পুতিব তুমি ইচ্ছা কৰিছা, এইটো মিনিংলেছ, ব'লা আগবাঢ়। কিমান উচ্চ, কিমান সন্তুষ্ট, যি আছে তাতে সন্তুষ্ট। কিন্তু আমি সন্তুষ্ট নহয়, আমি একত শৰণ ললে নহব। এই কথাখিনি জানিব লাগিব। আমাৰ আচৰণত আমি কেনেকৈ আনিম? এতিয়া একত শৰণটো ললো, প্ৰাৰ্থনাও গাইছো ৰাতিপুৱা গধূলি ঈশ্বৰৰ চৰণত, ঈশ্বৰৰ লীলাখিনি, কিন্তু চেষ্টা কৰিব লাগিব। সেইকাৰণে প্ৰভু ভগৱন্তই অৰ্জুনক কোৱাৰ চলেৰে আমাক কথাখিনি কৈ গৈছে। যিকোনো পৰিস্থিতিত যাতে আমি শান্ত হৈ থাকিব পাৰো, কোনো ধৰণৰ উত্তেজিত আমি নহওঁ, যাতে কোনো বস্তুৰ প্ৰতি কিবা এটা পাইছো তাৰ প্ৰতিও আমি বেছি আমাৰ ফূৰ্তি তামচা, বা নাই পোৱা তাৰ কাৰণে বিৰাট কিবা দুখ, এনেকুৱা হব নালাগে। আৰু বিশেষকৈ সমশত্ৰু সমিত্ৰী তথা মান অপমানয় শীতোষ্ণ সুখ দুখেশু সমসংগ বৰ্জিত। দ্বাদশ অধ্যায় 18 নম্বৰ শ্লোকত কৈছে, শত্ৰু হওক মিত্ৰ হওক, মান হওক অপমান হওক, শীত হওক গৰম হওক, সকলোতে যিজন সমান, কোনো ধৰণৰ একো নাই, ভগৱানৰ সেইজনৰ প্ৰিয়। সেইকাৰণে ইয়াত প্ৰথম চৰণটোৱে কৈছে অনুকূলাস্য সংকল্প, প্ৰভু ভগৱানৰ প্ৰতি অনুকূল, যিখিনি ভগৱন্তই ভাল পায়। ভগৱানে কি ভাল পায়? তেতিয়াহ'লে সমস্ত জীৱৰ প্ৰতি প্ৰেম, কাৰণ তেওঁ সমস্ততে আছে। লজিক বিলাক চাব, মই থকা জেগাখনক কোনোবাই বেয়া পোৱাটো মই কেতিয়াও নিবিচাৰো। মই য'ত বিৰাজমান হৈ আছো, মোৰ ঘৰখন কোনোবাই এটেক কৰাটো মই কেতিয়াও নিবিচাৰো। কোনোবাই মোৰ ঘৰখনত আহি পেলাই বিভিন্ন ধৰণৰ অত্যাচাৰ কৰাটো মই কেতিয়াও নিবিচাৰো। আজি আপোনালোকে দেখিছে যে বিভিন্ন দেৱ দেৱতাৰ নামত মানুহে বিভিন্ন জন্তু বলিদান দিছে, নৰ বলি দিবলৈও কুণ্ঠাবোধ নকৰে। আৰু অথচ শাস্ত্ৰই কৈ আছে যে মই প্ৰতিটো শৰীৰত মই আছো বিৰাজমান হৈ।
গতিকে নিজৰ ঘৰখন য'ত ভগৱান বিৰাজমান হৈ আছে তেওঁক যদি কোনোবাই আহি অত্যাচাৰ কৰে তেতিয়াহ'লে তেওঁ কেনেকৈ সন্তুষ্ট হ'ব, কেনেকৈ তেওঁক ক্ষমা কৰি দিব? তেওঁলোক অকল যে বলিৰ কথাটোৱে নহয়, আমিও দৈনন্দিন জীৱনতো চেষ্টা কৰিব লাগে আমাৰ দ্বাৰা যাতে ভুলতো আমাৰ খন্তেকীয়া সুখৰ কাৰণে, খন্তেকীয়া তৃপ্তিৰ কাৰণে আমি যাতে জীৱবধ নকৰো। কাৰণ প্ৰতিটো জীৱত ভগৱান বিৰাজমান হৈ আছে আৰু ভগৱান থকা সেই ঘৰখন আমাৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আমি হিংসা কৰাটো তেওঁ কেতিয়াও নিবিচাৰে। এই তত্ত্বটো বুজি লৈ আমি যেনেকুৱা কাৰণতে নহওক এই হিংসা মনোবৃত্তিৰ পৰা অকণ আঁতৰি আহিব পাৰিলে আমাৰ কাৰণে ভাল। দ্বিতীয় কৈছে প্ৰতিকূলস্য বৰ্জনম, এইটোৱে কথা, প্ৰতিকূলস্য বৰ্জনম। যিটো বস্তু ভগৱানে বেয়া পায়, যেনে ষষ্ঠাদশ অধ্যায় গীতাত কৈছে যিটো আসুৰিক সম্পদ বিলাক, দম্ভ দৰ্প অভিমানচ্য ক্ৰোধ পাৰুষ্যমেব চ অজ্ঞানম চাবিজাতস্য পাৰ্থ সম্পদম আসুৰি। ষষ্ঠাদশ অধ্যায় 4 নম্বৰ শ্লোক। য'ত দম্ভ দৰ্প অভিমান ক্ৰোধ এইবিলাক অজ্ঞান ইত্যাদি আসুৰিক স্বভাৱ যিবিলাক, এই বস্তুবিলাক আমি বাদ দিব লাগে। যিমান বিলাকে বেলেগৰ অন্তৰত দুখ দিয়া কথা, বেলেগক কাৰোবাৰ অন্তৰত আমাৰ সুকীয়া স্বাৰ্থৰ কাৰণে বেলেগৰ কিবা এটা অন্যায় হোৱাটো, এনেকুৱা ধৰণৰ কথা এইবিলাকৰ পৰা আমি আঁতৰি আহিব লাগিব। তৃতীয়ত কৈছে অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষস্য ইতি বিশ্বাস। ভগৱানে যে প্ৰতিটো মুহূৰ্তত মোক ৰক্ষা কৰিব এই বিশ্বাসটো আমাৰ আছে নে নাই? কাৰণ আমি যিজনৰ ওচৰত শৰণ ললো, আমাক কৈছে একত শৰণ। আৰু ইয়াৰ বিজ্ঞান ভিত্তিক যেতিয়া আমি বিশ্লেষণ কৰিম তেতিয়া একত শৰণ ললে আমাৰ কি লাভ হব আৰু লম কেনেকৈ, এই কথাখিনি আমি চালি জাৰি চাব লাগিব। এতিয়া আমি কি লাভ হব আমি গম পালো যে প্ৰভু ভগৱন্তই ঘোষণা কৰিছে, অংগীকাৰ কৰি কৈছে যে তোমাৰ যদি কিবা পাপো হৈ গৈছে মই সমস্ত পাপৰ পৰা উদ্ধাৰ কৰিম, তোমাৰ অভাৱ পূৰণ কৰিম, যিখিনি আছে ৰক্ষণাবেক্ষণ দিম, আৰু তুমি মোক অনন্যভাৱে চিন্তা কৰিলে মই তোমাৰ কাৰণে অতি সুলভ, তুমি মোক খন্তেকতে লাভ কৰিব পাৰিবা। কিন্তু কেনেকৈ কৰিম? এই 6টা ষ্টেপ দিলে। অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম, ভগৱানে বেয়া পোৱাটো আমি এৰিব লাগে, যিটো ভাল পায় সেইখিনি আমি কৰিব লাগে। ৰক্ষস্য ইতি বিশ্বাস, ভগৱানৰ চৰণত বিশ্বাস আছে নে নাই? এহাল পতিপত্নী 8 মঙলা খাবৰ কাৰণে বিয়াৰ পাছতে মাকৰ ঘৰলৈ গৈছে। নাও এখনত পাৰ হবলগীয়া হয় আৰু নাওখনত যাওঁতে মাজতেই দেখা পায় যে বহুত বতৰ বেয়া হৈ যায়, ধুমুহা আহে, নাওত এই ঢৌ বিলাকৰ পানী আহি সোমোৱা আৰম্ভ কৰে আৰু ঘৈণীয়েকজনী নতুন নতুন বিয়া হৈ আহিছে, ভয় কৰে। গিৰিয়েকৰ মনত তিল মানুহ ভয় নাই, তেওঁ ওপৰলৈ চাই মিচমিচাই হাঁহি গৈ আছে। ঘৈণীয়েকে ভাবিছে এইজন মানুহ, মই বেয়া মানুহৰ লগত বিয়া হল, হয়তো অকমান মানসিকভাৱে দিগদাৰ আছে, বিকাৰগ্ৰস্ত হব। সাধাৰণ ভাৱত আমাৰ পগলা মানুহজনীয়ে ভাবিলে এওঁলৈ ৰৈ থাকি লাভ নাই, মই এই নাৱত যিমানখিনি পানী সোমাইছে পানীখিনি মই উলিয়াই উলিয়াই পেলাই দিম, এই বুলি পেলোৱাত লাগিল। আৰু মানুহটোৱে গিৰিয়েকে মিচমিচাই হাঁহি আছে। কিছু সময়ৰ পিছত বতৰ শান্ত হল। ঘৈণীয়েকজনী যেতিয়া বহিছে অকণমান, মানুহটোৱে তেতিয়া যিখন পানী নাৱত পিছত বাচি গল সেইখন উলিয়াই পেলাই আকৌ নদীত পেলাবলৈ ধৰিছে। মানুহজনী একদম খং উঠি গল, কেনেকুৱা মানুহ তুমি, যিটো সময়ত নদীৰ পানী আহি নাৱত সোমাইছিল সেই সময়ততো তুমি মিচমিচাই হাঁহি আছা, আৰু এতিয়া বতৰ ঠিক হৈ গল, এইখন পানী যিখন নাৱত আছে মইতো চব উলিয়াই পেলালোৱে, এতিয়া যিখন পানী আছে এইখনে একো অপকাৰ নকৰে, এতিয়া তুমি এইখিনি উলিয়াব বিচাৰিছা। মানুহজনে ঘপককে কঁকালৰ পৰা তৰোৱাল উলিয়াই ঘৈণীয়েকৰ ডিঙিৰ ওচৰত ঘূৰাবলৈ ধৰিলে আৰু ঘৈণীয়েকজনে তেতিয়া মিচিককে হাঁহি মাৰি দিলে। গিৰিয়েকে সুধিছে কি হল, তোমাৰ ভয় লগা নাই? তোমাৰ ডিঙিৰ ওচৰত মই তৰোৱাল ঘূৰাই আছো। বোলে নাই লগা। কিয়? কাৰণ মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। মানে তুমি মোৰ স্বামী। অ, তোমাৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস, যিহেতু তুমি মোৰ স্বামী, তুমি মোৰ অহিত কেতিয়াও চিন্তা কৰিব নোৱাৰা। গিৰিয়েকে কৈছে এই প্ৰাণপ্ৰিয়ে, তোমাৰ মোৰ ওপৰত যিটো বিশ্বাস আছে মোৰো মোৰ স্বামীৰ ওপৰত সেই একেই বিশ্বাস আছে। যেনেকৈ মই তোমাক একো কৰিব নোৱাৰো, ঠিক তেনেকৈ
মোৰো বিশ্বাস আছে যে মোৰ স্বামীও মোৰ কোনো হিত কৰিব নোৱাৰে। যদি কিবা হয় তেওঁ মোৰ হিতেই কৰিব। প্ৰতিটো কথাত প্ৰতিটো সময়ত তেওঁ মোৰ হিতটোৱে চিন্তা কৰিব। প্ৰভু ভগৱন্তই যি কৰিব মোৰ ভালৰ কাৰণে কৰিব। গতিকে মই অকণমানো চিন্তা কৰা নাই। এইটো হৈছে বিশ্বাস। কিন্তু আমাৰ বিলাকৰ আমি নাপিতৰ দোকানত বহি দিওঁ দাড়ি খুৰাবলৈ, চকু মুদি দিওঁ, জানো যে তেওঁৰ হাতত খুৰ আছে যদিও আমাৰ ডিঙিত ৰেপ মাৰি নিদিয়ে, কাৰণ আমাৰ বিশ্বাস আছে। আমি ট্ৰেইনত বাছত উঠাৰ লগে লগে নিশা যদি জাৰ্ণি কৰে, বেগটো ওপৰত যেন তেন থবলৈ পালে কি নাই চিট বেকা কৰি শুয়ে দিলে, কাৰণ ড্ৰাইভাৰজনৰ ওপৰত বিশ্বাস আছে। আমি জানো যে গৈ খালে ডুঙে নেপেলায়। কিন্তু যিজন ঈশ্বৰে আমাক আশ্ৰয় দিছে, যিজন ঈশ্বৰে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে, যিজন ঈশ্বৰে প্ৰতিজ্ঞা কৰি কৈছে কেৱল মোৰ ওচৰত আহা, মই তোমাক সকলো প্ৰকাৰে তুমি যি বিচাৰিছা চব দিম, তোমাৰ অভাৱ পূৰণ কৰি দিম। আমাৰ তেওঁৰ কথাত বিশ্বাস নাই, শাস্ত্ৰত বিশ্বাস নাই, গুৰুবাণীৰ ওপৰত বিশ্বাস নাই। ৰক্ষস্য ইতি বিশ্বাসো কৰ্তৃত্বে বৰণম তথা, সিজন ঈশ্বৰত বৰণ কৰিব লাগে। চাওক, যেতিয়ালৈকে আমি প্ৰভু ভগৱন্তৰ ওচৰত শৰণ নলওঁ, তেতিয়ালৈকে বাকী যিমানেই যি কৰি থাকো তাৰ পৰা বিশেষ লাভ নহয়। যেনেকৈ মই এটা সৰু উদাহৰণ দিছো আপোনাক। এখন দেশৰ এজন যুৱৰাজ 20 বছৰ এগৰাকী বেশ্যাৰ লগত আছিল। আৰু পাছত তেওঁ মনলৈ ভাব আহিল যে মই কি ভুল কৰি আছো। সেইবুলি তেওঁ ঘৰলৈ যেতিয়া আহিল, মহাৰাজে তেওঁক বিয়া পাতি দিলে। কিন্তু অতি দুখৰ কথা, বিয়াৰ দিনাই, যিদিনা বিয়া পাতি বিয়াৰ সম্পূৰ্ণ কাৰ্য সম্পন্ন হল, আৰু আহি কন্যা যেতিয়া ঘৰত প্ৰৱেশ কৰিছে, কৰাৰ পাছতে যুৱৰাজজনৰ মৃত্যু হল। এটা ডাঙৰ কথা হল, যুৱৰাজজনৰ মৃত্যু হোৱাৰ বুলি বাতৰি পোৱাৰ লগে লগে সেই বেশ্যাগৰাকী ঢুকলি আহিছে আৰু আহি কৈছে যে এজন মানুহ মোৰ লগত 20 বছৰ আছিল, গতিকে মোক সম্পত্তিৰ ভাগ লাগিব। আৰু যিগৰাকীক প্ৰপাৰলি বিয়া কৰাই আনিছে সেইগৰাকীয়েতো ভালকে মুখখনো দেখা নাই, দীঘল উৰণি লৈ আহিছিল, মাত্ৰ গৃহত প্ৰৱেশ কৰাৰ বাকী, জাষ্ট গৃহত সোমাইছে, তাৰ পাছতে মৃত্যু। গতিকে ভালকে গিৰিয়েকৰ মুখখনো দেখা নাই। কিন্তু যিহেতুকে বেশ্যাগৰাকীয়ে তেওঁক বৰণ কৰা নাছিল, মানে ফৰ্মেলি তেওঁক স্বামী হিচাপে বৰণ কৰা নাই, সেইকাৰণে তেওঁ সম্পত্তিৰ ফুটা কৰি এটাও নাপালে। আৰু এইগৰাকীয়ে যদিও মুখখনো দেখা নাছিল, কিন্তু তেওঁ যিহেতুকে প্ৰপাৰলি স্বামী বৰণ কৰিলে, সেইকাৰণে তেওঁ সেইখনৰ যিকোনো সম্পত্তি আছিলে সেইখিনি ভাগিদাৰ হল। গতিকে ঘটনা হৈছে, সেইকাৰণে শৰণৰ বস্তুটো চাওক, আপোনালোকে যদি চাই শৰণৰ বস্তুটো আমাৰ আইসকলৰ বিবাহৰ লগত বহুত মিল আছে। যেনেকৈ বিবাহ হোৱাৰ লগে লগে মালাধাৰী পিন্ধাই দিয়াৰ পাছত আইগৰাকীয়ে সম্পূৰ্ণৰূপে নিজৰ ঘৰখন, নিজৰ কথা পাহৰি স্বামীকে জীৱনৰ মূল বুলি ভাবে, আৰু যিমান সাজ পোছাক যত যিমান সাজি ধাজি থাকে সমস্তখিনি কাৰ কাৰণে কৰে? নিজৰ স্বামীৰ কাৰণে। স্বামীৰ কাৰণে তেওঁ গোটেই জীৱনটো উৎসৰ্গিত কৰি দিয়ে। গতিকে ঠিক তেনেকৈ আমি যেতিয়া শৰণ লওঁ প্ৰভু ভগৱন্তৰ চৰণত, তেতিয়া আমাৰ নিজস্ব আৰু একো চিন্তা কৰিবলগীয়া নাই। আমি যি কৰিম ভগৱানৰ কাৰণে কৰিম, যি হব প্ৰভুৰ কাৰণে হব। গতিকে এইটোৱে হৈছে গুপ্তৃত্বে বৰণম তথা। তাৰপিছত কৈছে আত্মনিক্ষেপ কাৰ্পণ্য, আৰু দুটা আছে, এটা হৈছে আত্মনিক্ষেপ, সম্পূৰ্ণ সমৰ্পণ, যিটো বলিয়ে শেষত মূৰ পাতি দিছিল সম্পূৰ্ণৰূপে। আৰু কাৰ্পণ্য ভাৱটো হৈছে দীনতাৰ ভাৱ, মোৰ একো নাই প্ৰভু, তুমিয়ে সকলো। ত্ৰিনাদপি সুনিচেন তৰুৰপি সহিষ্ণুনা অমানিনা মানদেনা কীৰ্তনাদ নিত্যদাহাৰী। একোৱেই নাই মোৰ, ত্ৰিনাদপি সুনিচেন, এডাল বনতকৈ ঘাঁহতকৈ একেবাৰে সৰু, তৰুৰপি সহিষ্ণুনা, এজোপা গছৰ দৰে সহিষ্ণু, অমানিনা, কাৰো পৰা মান নিবিচৰা, মান দে না, বেলেগক সন্মান দিয়াহে, আৰু সদায় ঈশ্বৰৰ কীৰ্তনত যাতে আমি মগ্ন থাকিব পাৰো, সদায় যাতে থাকিব পাৰো। গতিকে 6টা বিষয় ইয়াত দিছে, বেছি দীঘলীয়া নকৰো, নহয় আজি চমুৱাম বুলি ভাবোতো 1 ঘণ্টা পাৰে হ'ল চাগে।
কাৰণ আমি প্ৰভুজনাৰ পৰা শুনিবলৈ আছে মই ভাবিছিলো 1 ঘণ্টাৰ ভিতৰতে সামৰিম বুলি। গতিকে ইয়াত এই 6টা বস্তু আমি গুৰুত্ব দিব লাগে। আপোনালোকে পুনৰ এবাৰ শুনক। অনুকূলাইশ্য সংকল্প মানে ভগৱানে ভাল পোৱা, যি ধৰণে ভাল পায় তেওঁৰ অনুকূল কৰ্মখিনি কৰিব লাগে। যিবিলাক প্ৰতিকূল সেইবিলাক আমি বাদ দিব লাগে। তেওঁৰ চৰণত ৰক্ষসী এটি বিশ্বাসো, তেওঁ যে আমাক প্ৰতিটো মুহূৰ্তত ৰক্ষা কৰিব সেই বিশ্বাসটো আমাৰ লাগে। আৰু গুপ্তিত্বে বৰণম তথা তেওঁৰ চৰণত তেওঁক আমি বৰণ কৰিব মানে স্বামী হিচাপে আমি শৰণ তেওঁৰ চৰণত লোৱাটো। আৰু ইয়াৰ পিছত সম্পূৰ্ণৰূপে আত্মনিবেদন বা শৰণ, আত্মসমৰ্পণ আৰু নিজকে দিন বুলি ভবাটো। এইকেইটা বস্তু শৰণৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয়। এখন জংঘলত ছাগলী কেইটামানৰ লগত এনেকৈ ঘাঁহ খাই খাই ছাগলী কেইটা গৈ থাকোতে এটা ছাগলী লতাত ফচি গ'ল। আৰু সন্ধিয়া হোৱাৰ আগে আগে বাকী ছাগলীবিলাক তাৰ পৰা ওলাই আহিল, কিন্তু কি বেচেৰা ওলাই অহালে সন্ধিয়া হ'ল, উপায় নাইকিয়া হ'ল। ছাগলীবিলাক গুচি আহিলে কাৰণে অকলে ক'ত যাব, কি কৰিব একো গম পোৱা নাই। আৰু গৈ নদী এখনৰ পাৰত কি কৰিব কি নকৰিব চিন্তা কৰি থাকোতে এটা সিংহৰ পদচিহ্ন এটা দেখা পালে। দেখা পাই সেই সিংহৰ যিটো পদচিহ্ন, ভৰিৰ যিটো চিন, সেইটোৰ ওচৰতে বহি থাকিল। ছাগলীটো অকলে দেখা পাই সন্ধিয়া হোৱাৰ লগে লগে আহি গ'ল বিভিন্ন ধৰণৰ হিংস্ৰ ভোজী যিমান বিলাক আছে খাবৰ কাৰণে। সি ক'লে ভাই চাই ল'বা আগতে, মই যাৰ চিহ্নটো মই ৰক্ষণাবেক্ষণ দি আছো, যাৰ ওচৰত মই শৰণ লৈছো, এইটো বস্তু আগতে চাই ল'বা তোমালোকে। মোক খোৱাত আপত্তি নাই, পিছত নিজৰ কি হয় সেইটো বুজি ল'বা। আৰু তেওঁলোকে গৈ দেখে যিটো সিংহৰ ভৰি চিহ্নত ৰৈ আছে, বোলে বাপৰে এইটোতো আমি খাব নোৱাৰো। লগে লগে পলাল, চব ইফাল সিফাল গৈ পলাল। শেষত যেতিয়া সিংহ আহে, সিংহ আহোতে কৈছে যে ছাগলীটোক যেতিয়া অকলে দেখি থকা পায়, সিংহটো আগবাঢ়ি আহিছে। আগবাঢ়ি অহাৰ লগে লগে ছাগলীয়ে তেতিয়াও কৈছে, চাবা দেই, মই এইটো যাৰ পদচিহ্নৰ আশ্ৰয়ত আছো, গতিকে সেইজনৰ কথা ভাবি ল'বা। সিংহই চালে এইটো দেখোন মোৰে পদচিহ্ন, অতি সন্তুষ্ট হ'ল। মোৰ ওপৰত ইমান তোমাৰ বিশ্বাস। লগে লগে হাতীক মাতিলে আৰু অৰ্ডাৰ দিলে যে ছাগলীটোক পিঠিত বহুৱাই লৈ জংঘলত বিচৰণ কৰা, যাতে তললৈ নামিবলগীয়া নহয়, ওপৰত ৰাখ। আৰু ওপৰৰ পৰাই ছাগলীটোৱে হাতীৰ পিঠিত বহি যিমান বিলাক ওপৰৰ পাত চাত বিলাক খোৱা আৰম্ভ কৰিলে। কথাৰ তাৎপৰ্য, আপুনি য'ত শৰণ লৈছে একান্ত ভাৱে লওক। এই একাত্ম শৰণটো ললে আমি যিটো বস্তু বিচাৰিছো সেই বস্তুটো আমি পাম। এইটোৱে হৈছে মূল বস্তু। আমি আজি যিটো বিজ্ঞানসন্মত ভাৱে আমাক যিখিনি অলপ বিশ্লেষণ কৰাৰ কথা কলে, আমি তাৰ কাৰণে প্ৰথমতে সমস্যাটো আনিলো যে আমি আনন্দ বিচাৰি ফুৰিছো প্ৰতিটো জীৱই। এই আনন্দটো পাবৰ কাৰণে আমি এটা প্ৰাক কল্পনা কৰিলো, দুটাই ক্ষেত্ৰ আছে, এফালে মায়া এফালে ভগৱান। আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষণ কৰাৰ পাছত আমি এটা সিদ্ধান্তত আহিলো, যিহেতু মায়া বস্তুটো অস্থায়ী, গতিকে তাত আমাৰ আনন্দটো নাই। আৰু ভগৱান কৃষ্ণ যিহেতু সনাতন নিত্য, আৰু যাৰ কৃপাতে সৃষ্টি স্থিতি প্ৰলয় হৈছে, যিজনে সমস্ত জীৱৰ চাৰিটা অৱস্থাত তেওঁ অন্তৰ্যামী ৰূপে থাকে, যি আমাৰ ইন্দ্ৰিয়সমূহ সচেতন কৰি ৰাখিছে, সেইজনৰ চৰণত আমি শৰণ লোৱাটোৱে সকলোৰে কাৰণে বাঞ্ছনীয়। আৰু তাৰ উদ্ধৃতি হিচাপে আমি স্মৃতি প্ৰস্থান গীতাৰ পৰা যি আমাৰ যৎ কিঞ্চিত জ্ঞানৰ দ্বাৰা যিখিনি পঢ়া হৈছে সেইখিনি আমি উদ্ধৃতি দিবলৈ চালো। আমি বেছি দীঘলীয়া নকৰো, আমি ইচ্ছা কৰিম আজি আমাৰ ইয়াতে আৰু যিমানখিনি সংযোগ কৰিব পৰা যায়, আমাৰ সকলোৰে আদৰৰ সকলোৰে শ্ৰদ্ধাৰ বিনশ্লোক শইকীয়া দেউতাই আগবঢ়াই নিব। তাৰেই কামনাৰে হব পৰা অপৰাধৰ বিষয়ে আপোনাক মহান মহন্তৰ শ্ৰীচৰণত আমাৰ মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে আমি আজিলৈ সামৰিছো। সহস্ৰ সহস্ৰয়াতি অপৰাধ দিনে ৰাতি, কৰোময় মহামূঢ় জন আমি প্ৰভু তজু দাস আকে মানি জগবাস, ক্ষমিউক শ্ৰী মধুসূদন, ক্ষমিউক